ভূপেন বৰা ডাঙৰীয়াকে সুধিব বিচাৰিছোঁ বা অসমৰ ৰাইজে বিচাৰ কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্যৰে যদি আমি সুধিব বিচাৰোঁ যে আপুনি কিমান কোটি টকাৰ ঠিকা লৈ বিজেপিলৈ আহিলে আমি যদি দিগন্ত কলিতাৰ ভাষাৰে কওঁ যে মেৰুদণ্ডহীন হৈ পৰিল নেকি ভূপেন বৰা আমি যদি মানৱ ডেকাৰ ভাষাৰে কওঁ তেন্তে কিয় ইমান চূড়ান্ত কমেডিয়ান হৈছে ভূপেন বৰা আৰু যদি ৰূপজ্যোতি কুৰ্মীৰ ভাষাৰে কওঁ অকৰ্মণ্য নিষ্কৰ্মা নেতা হৈ পৰিছে নেকি ভূপেন বৰা বা ৰাজনীতি ঘূৰি পৰিছে নেকি ভূপেন বৰা এইসমূহ বিশেষণ আমি দিয়া নহয় এইসমূহ বিশেষণ এই ছজন নেতাই দিয়া যাৰ লগত ভূপেন বৰাই একালত কাম কৰিছিল আৰু অহা 22 তাৰিখৰ পৰা এই একেকেইজনৰ লগতেই ভূপেন বৰাই কাম কৰিব তেন্তে ভূপেন বৰা কোন ভূপেন বৰাৰ কেইটামান ভাষ্যৰ মাধ্যমেৰে আমি আপোনালোকলৈ আগবঢ়াইছোঁ যে ভূপেন বৰা আচলতে কোন শুনোৱা হওক ভূপেন বৰাৰ কেইটামান ভাষ্য তাৰপিছত দৰ্শকসকলে বিচাৰ কৰিব এইজন ভূপেন বৰা আচলতে আজিৰ প্ৰেক্ষাপটত কোন হয় জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে আমাৰ সবৰে ৰেট ফিক্স কৰিছে সবৰে অকল কালি ৰাতিও আমাৰ বিজেপিৰ এজন বিধায়কে আমাৰ কেইবাজনো দলৰ কৰ্মীলৈ ফোন কৰিছে সবকে ৰেট দিছে কিন্তু মই তেওঁলোকক ডক্টৰ ভূপেন হাজৰিকাৰ সেই গানটো মনত পেলাবলৈ কৈছোঁ জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে ভূপেন বৰাই বা কিমান দিন ক'ত থাকে কি হিচাপ আছে একোতো হিচাপ নাই এইকাৰণে কোন কংগ্ৰেছৰ চব A to Z মাতিলে আহিব গতিকে আপোনালোকক টিভিত যোনে বেছিকৈ কয় বুজিব ই নেক্সট নম্বৰত আছে মই মা কামাখ্যা আৰু বটদ্ৰৱা থানত গৈ শপত ল'বলৈ ৰেডি আছোঁ যে এই জনমত মই দল পৰিৱৰ্তন নকৰোঁ কিন্তু মই এইটো চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক যে মই যি শপত ল'ব বিচাৰিছোঁ সেই শপত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দল নবদলাম বুলি ল'ব নোৱাৰে যিসকল সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীয়ে মই বিজেপিলৈ যাব বুলি ক'লে ডাঙৰকৈ বজাই দিয়ে মই তেওঁলোকক সুধিছোঁ যে মই যদি বিজেপিলৈ যাওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নেকি মই যদি বিজেপিলৈ যাওঁ সেইদিনাখন চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব নেকি এতিয়া কৈছে এই কথাটো এটা মাইণ্ড গেম এটা সাইকোলজিক্যাল ৱাৰ মনস্তাত্ত্বিক এখন যুদ্ধ মুখ্যমন্ত্ৰীয়ে খেলিব বিচাৰিছে কি বুলি কি মনস্তাত্ত্বিক যুদ্ধ কি মাইণ্ড গেম খেলিছে যেতিয়া কংগ্ৰেছে ক'ব দেৱব্ৰত শইকীয়া অখিল গগৈ যেতিয়া ক'ব যে 6 জনগোষ্ঠী জনজাতিকৰণ কেলৈ নহ'ল তেতিয়া তেখেতে ক'ব ভূপেন বৰা বিজেপিলৈ আহিব মই যদি প্ৰশ্ন সোধো যে ব্ৰহ্মপুত্ৰ খনন কেলৈ নহ'ল দুইপাৰে এক্সপ্ৰেছ হাইৱে কেলৈ নহ'ল তেতিয়া তেখেতে ক'ব ভূপেন বৰা আমুক তাৰিখে বিজেপিলৈ আহিব 11 লাখমান পৰিয়াল আছে অকল জনজাতি ভূমিহীন আৰু তেওঁলোকক ভূমিপত্ৰ বুলি কোৱা হয় যিসকলক অসমীয়া জাতিত ভূমিপত্ৰ বুলি কোৱা হয় তেওঁলোকৰ মাজত লাখ লাখ ভূমিহীন আছে সেই কথাটো যেতিয়া আপুনি উলিয়াব সেইটোতো দলৰ সভাপতি হিচাপে দলৰ নেতা হিচাপে মই উলিয়াব লাগিব এতিয়া তেওঁ কৈ দিয়ে যে ভূপেন বৰাক লৈ চিন্তা কৰিব নালাগে তেওঁ বিজেপিলৈ আহি আছে মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন উদয় শংকৰৰ লগত যদি লখিমপুৰৰ ভাগ্যোদয় হয় মোৰ ঠিকনা জনতা ভৱন হ'ব আৰু মুখ্যমন্ত্ৰীৰ ঠিকনা হ'ব নদী বান্ধৰ নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বনোৱা সেই উচ্চ অট্টালিকা বাজপেয়ী ভৱন হ'ব মুখ্যমন্ত্ৰীৰ ঠিকনা জালুকবাৰীত বিজেপিয়ে 8,000 জিকিছিল 14 চনত আৰু বিহপুৰীয়াতো বিজেপিয়ে 8,000 জিকিছিল মই বতাহৰ সুতৰ লগত হালি নিদিলো মই বতাহৰ সুতৰ বিপৰীতে নীতি আদৰ্শৰ মূল্যবোধক খামুচ মাৰি পেলাই ধৰি থাকিলো আৰু এজন মানুহে 8,000 ভোটত জালুকবাৰীত হৰাৰ পিছত 2014 চনত বিজেপিয়ে 7জন MP জিকিছিলে
2014 চনত বিজেপিয়ে অসমৰ 84টা এছেম্বলিত লিড কৰিছিলে আৰু বতাহৰ খুঁটত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে হালি দিলে। মই যে ইলেকশ্যন হৰা বুলি কৈ থাকে, 2014 চনত যদি মই বতাহৰ লগত হালি দিলোহেঁতেন, তে মই জিকিলোহেঁতেন নে হাৰিলোহেঁতেন? মাননীয় ভূপেন বৰা ডাঙৰীয়াৰ কথাখিনি শুনাৰ পিছত কেইটামান প্ৰশ্ন অৱতাৰণা কৰি থৈ যাওঁ। বৰা ডাঙৰীয়াই এখন সংবাদমেলত কৈছিল, শব্দ ব্ৰহ্ম, মুখৰ পৰা ওলাই যোৱা শব্দ আৰু ধনুৰ পৰা ওলাই যোৱা কাৰ একেই কথা। এইখিনি আমাৰ কথা নাছিল, এইখিনি ভূপেন বৰাৰ কথা আছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল, ভূপেন বৰা মোৰ মানুহ, কংগ্ৰেছত মোৰ মানুহ আছে, ভূপেন বৰাক মই যেতিয়াই মাতোঁ তেতিয়াই ভূপেন বৰাই বিজেপিত যোগদান কৰিব। সেয়া সঁচা নে পীযুষ হাজৰিকা, মানৱ ডেকা ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়াই কোৱাৰ দৰে আপুনি কমেডিয়ান, মেৰুদণ্ডহীন, অকৰ্মণ্য, নিষ্কৰ্মা আৰু টকালৈ ঠিকালৈ দল সলনি কৰা নেতা, নে আপুনি সোঁতৰ বিপৰীত, নিজে কোৱাৰ দৰে সোঁতৰ বিপৰীতে নোযোৱা নেতা, নে আপুনি ভূপেন হাজৰিকাৰ সেই গানটোৰ দৰেই সোণতকৈও মানুহৰ দাম বেছি হোৱাটো বিচৰা নেতা, নে আপুনি কোৱাৰ দৰেই আপুনি দলৰ হৈ, সমাজৰ হৈ ৰাজনীতি কৰিব পৰা নেতা? সেয়া বিচাৰ কৰিবলৈ ভূপেন বৰা ডাঙৰীয়া কোনো কামাখ্যা মন্দিৰ বা বটদ্ৰৱা থানত গৈ শপত খাবগৈ নালাগে। তাৰ বিচাৰ কৰিব বিহপুৰীয়াবাসীয়ে, তাৰ বিচাৰ কৰিব ৰঙানদীবাসীয়ে, তাৰ বিচাৰ কৰিব আপুনি য'ত নিৰ্বাচনত অৱতীৰ্ণ হয় তাৰ জনতা জনাৰ্দনে। মনত ৰাখিব, সকলো ৰাজনীতিকে মনত ৰখা ভাল যে প্ৰতিজন ৰাজনীতিকৰ শেষ ভৰসা সদায় জনতা জনাৰ্দন। কোনো হিমন্ত বিশ্ব শৰ্মা, কোনো ভাৰতীয় জনতা পাৰ্টি, কোনো গৌৰৱ গগৈ বা কোনো হাই প্ৰফাইল নেতা নহয়। ৰাইজে বিচাৰ কৰিব তেখেতসকলৰ জনপ্ৰতিনিধি কোন, কেনেকুৱা আৰু কিয় হোৱা উচিত।